হয়, লোকসভা নিৰ্বাচন যিহেতু সমাগত আৰু তাৰ বাবে দেখা গৈছে যে প্ৰতিটো ৰাজনৈতিক দলে এতিয়া নিজা নিৰ্বাচনী যি ৰৌনক কৌশল সেই ৰৌনক কৌশল প্ৰস্তুত কৰা দেখা গৈছে আৰু দেখা গৈছে যে এই মুহূৰ্তত মই উপস্থিত আছোঁ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত যি মৰিগাঁও বিধানসভা সমষ্টি সেই মৰিগাঁও বিধানসভা সমষ্টিত উপস্থিত আছোঁ আৰু দেখা গৈছে যে এইবাৰ যি বিধানসভা সমষ্টি এই মৰিগাঁও বিধানসভাৰ সমষ্টিৰ ভোটাধিকাৰ হ'ল 2,01,322জন লোকে ভোটাধিকাৰ পাইছে আৰু এই যি সমষ্টিটোত দেখা গৈছিল যে যিহেতু যোৱাবাৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ তেওঁ বিজয়ী হৈছিলে কংগ্ৰেছৰ প্ৰাৰ্থী আছিল আৰু তেওঁ বিজয়ী হৈছিলে আৰু তেওঁ যোৱাবাৰ মৰিগাঁও বিধানসভা সমষ্টিৰ পৰা তেওঁ ভোট পাইছিল 58,698টা আৰু ৰূপক শৰ্মাই পাইছিল 87,059টা ভোট এই সমষ্টিৰ পৰা পাইছিলে আৰু আমি যিহেতু নগাঁও সাংসদগৰাকী হ'ল প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদ্যুৎ বৰদলৈ এই সমষ্টিবাসীয়ে তেওঁ কি পালে বা সমষ্টিবাসীয়ে কি কয় তেওঁৰ বিষয়ে আমি জানিব বিচাৰিম পোনে আপোনাৰ পৰাই পোনে জানিব বিচাৰিছোঁ যিহেতু আপোনালোকৰ এই সমষ্টিৰ যে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত যিহেতু প্ৰাৰ্থীগৰাকী হ'ল প্ৰদ্যুৎ বৰদলৈ আপুনি কি ক'ব এই সন্দৰ্ভত তেওঁ ৰাইজৰ সমস্যা দূৰ কৰিব পাৰিলেনে প্ৰদ্যুৎ বৰদলৈ এতিয়ালৈকে ৰাইজৰ সকলো সমস্যা দূৰ কৰিব পৰা নাই কিন্তু কথা হ'ল সমস্যাবহুল আমাৰ এই সমষ্টি গতিকে সকলোৰে সমস্যা দূৰ কৰাটো সম্ভৱ নহয় কিন্তু তেখেতৰ যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ বা অসাম্প্ৰদায়িক যিটো মনোভাৱ তাৰ কাৰণে তেখেতক ৰাইজে আদৰ কৰে কিন্তু আমি ব্যক্তিজনক আমাৰ ইছ্যুসমূহ আমি এনে এজন ব্যক্তি বিচাৰোঁ যিয়ে আমাৰ ইছ্যুসমূহ আমাৰ সংসদত সবলভাৱে দাঙি ধৰিব পাৰে আপুনি কি ক'ব যিহেতু আপুনি এজন ভোটাৰ হয় এই সমষ্টি মইতো ভোটাৰ মৰিগাঁও কিন্তু ঘটনা এটা হ'ল আমি প্ৰদ্যুৎ বৰদলৈক মানুহজন দেখিছোঁ ভাল ভদ্ৰ কথা বতৰা পতা নাই টিভিত দেখা পাই থাকোঁ কেতিয়াবা মিটিঙতো দেখা পাওঁ কাম কাজৰ বিষয়ে মই ইমান এটা পোৱা নাই সুবিধাজনক নহয় আৰু ৰাইজৰ এতিয়া আমাৰ গাঁৱততো প্ৰদ্যুৎ বৰদলৈ ভোট দিছে কিন্তু কংগ্ৰেছৰ ভোটে কাম কিন্তু হোৱা নাই আৰু নহ'লেও তেওঁ এবাৰ দেখা কৰিব লাগে 5 বছৰত